হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। এতিয়া আমি ওলাইছোঁ এয়া ডুমডুমাৰ পৰা সাপেখাতিলৈ। আজি মোৰ শ্ব'ৰুমখন 1 year কমপ্লিট হৈছে, গতিকে ইয়াতে একাপ আমি চাহ খাই আমি সাপেখাতিলৈ ৰাওনা হ'ম। এতিয়া একাপ আমি কফি খাই লৈছোঁ। জাষ্ট শ্ব'ৰুম পালোঁ। এখন সাপেখাতি কেঁচা সোণ বুলি এখন নতুন অসমীয়া গহনা হয়, দোকান হয় সম্পূৰ্ণ। আমাৰ সৰস্বতী বাইদেউৰ আজি কেঁচা সোণখন সম্পূৰ্ণ এবছৰ হ'ল। এতিয়া বাইদেৱে কেক কাটি চেলিব্ৰেশ্যন কৰিব আৰু লগৰ সতীৰ্থসকল আহি আছে। বাইদেউ কওকচোন, এই গহনাৰ বিষয়ে কওকচোন। গহনাৰ বিষয়ে এইবিলাক আমাৰ যিমানবিলাক গহনা দেখিছা যে এইবিলাক সকলোবিলাক 15 বছৰ গেৰাণ্টি ৱাৰেণ্টি আছে। 15 বছৰ থাকিব ন? আৰু এইবিলাক হৈছে সিলভাৰ ৱেষ্ট হয়। আৰু এই গহনাটো তুমি দেখিছা নহয়, এই গহনাটো 5 years গেৰাণ্টি আছে। আচ্ছা, 5 years কিবা এটা তোমাৰ ইয়াত হৈ যায়, ছিগে বা কিবা এটা কালাৰ কিবা এটা হৈ যায়, তেনেহ'লে আকৌ তোমাৰ কোম্পানীয়ে এইটো ৰিপ্লেচ কৰি দিয়ে। আচ্ছা। আৰু এইখন মোৰ আছে শ্ব'ৰুমখন সাপেখাতি হস্পিটেল তিনিআলিত আছে। সাপেখাতি হস্পিটেল তিনিআলি ন? এতিয়া মানে কি আৰু এতিয়া বিহু আহিছে যে, সেইটো কাৰণে আপোনালোকে আহিব। ইয়াত বিশেষকৈ সাপেখাতিত এখন গহনা দোকানৰ খুবেই প্ৰয়োজন আছিল, কিন্তু এতিয়া অসমীয়া গহনা সম্পূৰ্ণৰূপে খুব কম মূল্যত মানুহে পাব। ওচৰৰ সুন্দৰ বাইদেউ ভণ্টি মনোপচন্দ নিজে ল'ব পাৰিব। আৰু ইয়াত আহিলে হ'ল সাপেখাতি হস্পিটেল তিনিআলি কেঁচা সোণ নামটো খুব সুন্দৰ, কেঁচা সোণ। একচুৱেলি চব বস্তু এয়া চব কি ধুনীয়া এইবিলাক ফুলি আছে, কাণফুলি আছে, এইবিলাক কেৰুমণিও আছে চাগে। এইখিনি আপোনাৰ মুঠি খাৰু সকলোবিলাকে পাব। আৰু নিজৰ পচন্দ অনুসৰি তেওঁলোকে কালাৰ মানে নিজৰ অসমীয়া গহনা যিখিনি লাগে, অসমৰ যোনখিনি আমাৰ অসমীয়া থলুৱা গহনা, সকলো ধৰণৰ গহনাখিনি ইয়াত প্ৰয়োজন। যাৰ প্ৰয়োজন আছে সকলোৱে পাব, ইয়াতে আছে, সকলো পোৱা যায়। মই এতিয়া যি দেখিলোঁ খুব সুন্দৰ হৈছে। আৰু এয়া বিশ্ব ভাইটি হয়, এয়া ধুনীয়াকৈ পিন্ধি আছে। দেখাই দিয়া তোমাৰ সোণৰ আঙুঠিকেইটা, দেখাই দিয়া। আৰু অলপ পিছতে কেক কটা হ'ব আপোনালোকক। আহক বহকহি। আহা, নমস্কাৰ। থেংক ইউ। আহা বাবা, কেকটো আনিলোঁ, কটাই নাই। কি স্কেল আনিছা? এইখন কটাই দিছে আকৌ কাটিবলৈ। বহা। হ'ব, এনেকৈ হৈ যাব। এতিয়া কি বুলি ক'ব লাগিব এতিয়া? আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু এয়া চাওকচোন, কেইকপিমান মই ফটো দি এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে আহিব শ্ব'ৰুমলৈ, ধুনীয়া গহনা লৈ যাবহি। মোৰ কণ্টেক্ট নাম্বাৰটো মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, 8011857597। আৰু এই শ্ব'ৰুমখন আছে সাপেখাতি হস্পিটেল তিনিআলিৰ ওচৰত। থেংক ইউ।